Namaskar. Welcome back to today's another general mathematics class. যেহেতু লাস্ট ক্লাছত আমি কি কৰিছিলো আমি এভাৰেজ সিৰিজটো আৰম্ভ কৰিছিলো য'ত আমি ফাৰ্স্ট ক্লাছটোত কি হৈছিলে কিছুমান ইন্ট্ৰোডাকচন দিছো তাৰ লগতে কিছুমান ৰুলস কেনেকৈ কিছুমান সাম কেনেকৈ কুইকলি সলভ কৰিব লাগে হেতু দেখাইছিলো সো লাস্ট ক্লাছত যেহেতু মই কৈছো নেক্সট ক্লাছত আমি আকৌ কিছুমান সাম কৰিম তাৰ লগতে কিছুমান শৰ্ট ট্ৰিক্স কেনেকৈ কৰিব পাৰি কিছুমান ফৰ্মুলা সাম সো আজি এই কোৱেশ্চনটো ফাৰ্স্ট চাওঁ আহক সো ইয়াত কি কৈছে The average of 25 number is 40. So কি কৈছে 25 টা নাম্বার আছে তাৰে এভাৰেজ হৈ গল আমাৰ 40 তাৰ পিছত কি কৈছে the average of 35 so 35 টা আকৌ কিছুমান এনেকুৱা নাম্বার আছে তাৰে এভাৰেজ হৈ গল 20 এতিয়া আমাক কি দিছে what is the average of all the numbers ঠিক আছে so এই কোৱেশ্চনটো চাব এই ৰুলটো চাব এবাৰ হা এই ফৰ্মুলাটো চাব ইয়াতে কি কৈছে the average of n1 numbers is a2 average of n2 number is a2 then total average to kenege ulai a formula to di kenege kore ei juntuk jeta number ase aru ei average to multiply hobo thik tenedare ei juntuk number asle total keta number asle tar logot juntu average di ase hetu multiply hobo ei dutare plus hobo tar pisot jiman gita number asil n1 aru n2 hetu divide hoi jabo ঠিক আছে এই ফর্মুলা তো ইউজ কৰি মই এই সলভ এতিয়া এটো সলভ কৰিম সো আমাক কি কৈছিলে ফার্স্ট 25 টা ঠিক আছে 25 টাৰ এভাৰেজ 40 ওকে দেন আমাক কৈছিলে কি 35 টা এনেকুৱা নাম্বাৰ আছে হিহঁতৰ গোটেইটা এভাৰেজ হৈ গল 20 এই দুটা মাল্টিপ্লাই কৰিলো দেন টোটাল নাম্বাৰ 25 টা আছিল আৰু 35 টা আছিল 25 প্লাস 35 ঠিক আছে এটো যদি মই সলভ কৰো এটো 25 1000 হ'ব দেন এটো 700 হ'ব ঠিক আছে then এপিনে 25 35 60 okay এটো যদি আমি সলভ কৰো 1700 ডিভাইড বাই 60 ইয়া একচুয়ালি কি হৈ যাব এটো যদি মই সলভ কৰো ইয়া একচুয়ালি কি ওলাই যাব যদি সলভ কৰিলে ইয়া আনসাৰ হৈ যায় একচুয়ালি 28 ঠিক আছে সো 28 হৈ গল ইয়াৰ এভাৰেজটো বুজিলে এটো আপোনালোকে ডিভাইড নিজে কৰি লব মই এখিনি কৰা নাই সো আনসাৰটো কি হৈ যাব অপচন নাম্বাৰ এ 28 বুজিলে এটো জিমান গিটা নাম্বাৰস দিয়া থাকে তাৰ এভাৰেজ টো মাল্টিপ্লাই কৰিব আকৌ যোনটো এড কৰিব যোনটো বাকি গিটা দেন ডিভাইড বাই দি টোটাল নাম্বাৰ জিমান গিটা আছে ঠিক আছে বুজিলে নেক্সট আকৌ এটা কোৱেশ্চন চাও a man travels from a to b at 60 km/h so there এই দুটা জায়গা আছে যেনিবা a b ঠিক আছে এনেকুৱা কোৱেশ্চন সাহা দেখা গৈছে সো তেখেতে কি কৰিলে যাওঁতে কিমান 60 কিলোমিটাৰ per hour যায় স্পিডত দেন আকৌ ৰিটাৰ্ন হয় কিমান 40 কিলোমিটাৰ per hour ৰিটাৰ্ন হয় এতিয়া আমাৰ কি হৈছে what is the average speed এই গুটে জাৰ্নিটোত a to b আৰু b to a লে আহিবলে এই গুটে জাৰ্নিটো তেওঁ এভাৰেজ স্পিড কি হয় আমাক সুধিছে সো এটো যদি কেনে সলভ কৰিব লাগিব ইয়াৰ ফৰ্মুলাটো একচুয়ালি হৈ গল twice x y divided by x plus y মানে x টো হৈ গল যোৱা স্পিডটো আৰু y টো হৈ গল তোমাৰ আহা স্পিডটো ঠিক হল তাৰ পিছত কি হ'ব twice xy ডিভাইড কৰিব লাগিব বাই x plus y সো এটো যদি আমি চাও কেনে কৰিব লাগিব twice xy মানে যোৱা স্পিডটো কিমান 60 আৰু আহা স্পিডটো হৈ গল 40 ঠিক আছে বুজিছে সকলোৱে দেন ডিভাইডেড বাই x plus y সো 60 ডিভাইডেড বাই 60 plus 40 সো এটো যদি আমি সলভ কৰো 24 আৰু এপিনে 248 6 4 are 24 24 into 2 48 are divided by 100 আৰু then থাকি গল 100 সো এটো যদি সলভ কৰো 48 আহি যায় আমাৰ এভাৰেজ স্পিড সো অপচন কি হৈ যাব আমাৰ অপচন হৈ যাব অপচন নাম্বাৰ এ 48 কিলোমিটাৰ পাৰ আৱাৰ হৈ গল এই গুটে জাৰ্নিটোৰ এভাৰেজ স্পিড ওকে বুজি পালে সকলোৱে twice xy divided by x plus y এই দুটা জাস্ট মনত ৰাখিলে হল ঠিক আছে এনেকৈ আপোনালোকে এভাৰেজ স্পিডৰ এই কনসেপ্টটো লৈ আপোনালোকে এটো সলভ কৰিব লাগিব ঠিক আছে নেক্সট ঠিক তেনেদৰে যদি a train travels equal distance so এটা ট্ৰেইন আছে এখন ট্ৰেইন আছে equal distance এ কভাৰ কৰে at 15 km per hour 30 km per hour আৰু 40 km per hour what is the average speed so কি কৈছে এখন ট্ৰেইন গৈ আছে ট্ৰেভেল কৰি আছে এবাৰ 15 km per hour যায় এবাৰ 30 km per hour যায় আৰু এটা নেক্সট কি 45 km per hour যায় আমাক সুধিছে কি what is the average speed
সো এটো যদি আমি কেনেকে সলভ কৰিব লাগে চাও যদি কৈছে কি if a distance is travel at 3 different speed যদি এটা ডিসটেন্স যদি আপোনাকে যদি বা কোবালে গৈ আছে আপোনাকে যদি বা জুহাটৰ পৰা গুৱাহাটীলৈ আহি আছে আপোনাকে 80 কিলোমিটাৰ আহিছে 50 কিলোমিটাৰ পাৰ আৱাৰত আহিছে বা 100 কিলোমিটাৰ পাৰ এই তিনটা মানে হেইত আপোনাকে আহি আছে ঠিক আছে মাজতে এই 50 কিলোমিটাৰটো আপোনাকে কাজিৰঙা সময়ত আপোনাকে স্লো ডাউন কৰিব লাগিব ঠিক আছে সো যদি এনেকুৱা কি হয় যদি আপোনাকে তিনটা স্পিডত এনেকা যদি আহি থাকে তো তেনেকে কি হ'ব এভাৰেজ স্পিডটো কেনেকে ওলাব হদিছে twice a b c so তিনটা জুনগিটা a b c তিনটা জুনগিটা আছে স্পিড 3 মাল্টিপ্লাই কৰিব লাগিব ডিভাইড বাই a b plus b c plus c a সিম্পল দুটা মাল্টিপ্লাই কৰি থাকিলে হল অল্টাৰনেটিভ কে ঠিক আছে সো এটো যদি মই চাও 15 আছে 30 আছে আৰু 45 আছে সো যদি মই ফৰ্মুলাত বহাই দিও 3 into 15 into 30 into 45 thrice a b c যোনটো আমাক কৈছিল ঠিক আছে দেন কি কৈছিলে a b 15 into 30 a b plus আকৌ b c 30 into 45 তাৰপিছত আকৌ b c হৈ গল তাৰপিছত c a 45 into 15 ঠিক আছে ab plus bc plus ca ঠিক আছে এই যোনটো ফৰ্মুলা মই আগতে কৈছিলো ঠিক আছে এতিয়া জাস্ট এটো মই যদি সলভ কৰি দিও এটো একচুয়ালি কি হৈ যায় 60750 মই মাল্টিপ্লাই তো কৰি থকা নাই মই আগতে এবাৰ সাইজ থৈছিলো এটো অলৰেডি 450 এটো আছে অলৰেডি প্লাস 450 1350 প্লাস এটো হৈ গল তাৰপিছত થઈ গল 675 এটো যদি সলভ কৰে কিমান ওলাই যায় একচুয়ালি আমাৰ এভাৰেজ স্পিড তো ওলাই যায় আমাৰ 24 এখিনি আপোনালোকে নিজে এবাৰ সলভ কৰি লব অকন দীঘল হৈ যাব নহলে ভিডিওটো সো এটো যদি আপোনালোকে সলভ কৰে আমাৰ 24 কিলোমিটাৰ পাৰ আৱাৰ হৈ গল আমাৰ এই এভাৰেজ স্পিড বুজিলে যদি কি হয় যদি এটা ডিসটেন্স লে গৈ আছে আপোনালোকে তিনটা ডিফাৰেন্ট স্পিডত গৈ আছে এই ফৰ্মুলাটো ইউজ কৰিলে আপোনালোকে এভাৰেজ স্পিড তো পাই যাব ওকে next very interesting এনেকুৱা কোৱেশ্চনস আহা দেখা গৈছে সো এটো যদি আমি চাও কি কৈছে the average age of 20 students is 18 years so 20 জন স্টুডেন্ট আছে তেওঁলোকৰ এভাৰেজ এজ তো কিমান দিয়া গৈছে আমাৰ 18 years দিয়া গৈছে okay then কি কৈছে one student leaves and a new student joins so এজন লৰা গুছি গল ঠিক আছে এজন লৰা গুছি গল তাৰ পিছত আৰু এজন আকৌ তেওঁৰ হেইত আহিছে ঠিক আছে then কি কৈছে the average increased by 1 year so যোনটো এভাৰেজ আছিল 20 টা স্টুডেন্টৰ যোনটো 18 এভাৰেজ আছিল হেতু বাঢ়ি গল কিমান এক বাঢ়ি গল so মানে কি হৈ গল 19 হৈ গল আমাৰ এভাৰেজ এজ টু যেতিয়া হে নতুন মানুহজন এই গ্ৰুপটোত জয়েন কৰিলে ঠিক আছে নাও কি কৈছে find the age of the new student so যোনজন হুমাইছিলে so যোনজন নতুন স্টুডেন্ট হুমাইছে তেওঁৰ এজ তো আমাৰ উলাব কৈছে ঠিক আছে if the age of the replaced student was 17 years so যোনজন উলাই গল তেওঁৰ এজ তো আমাক কিমান দিয়া গৈছে 17 years দিয়া গৈছে ঠিক আছে বুজিলে সকলোৱে যে 20 জন স্টুডেন্ট আছে 18 হৈ গল এভাৰেজ ইয়াৰ এজ তো তাৰপিছত কি হল এজন গুছি গল তেখেতৰ এজ আছিল 17 বছৰ তাৰ হলনিত আৰু এজন নতুনকে হুমালে সময় লগে লগে কি হল যোনটো এভাৰেজ আছিল আগৰ 18 হেতু এক বাঢ়ি গল মানে 19 এভাৰেজ এজ হৈ গল ঠিক আছে এই ফৰ্মুলাটো যদি চাই if in a group one member is replaced by a new member then কি হয় age of the new member তো যোনটো আমাৰ উলাব কৈছে হেতু কেনেকে উলাব age of the replaced member so আমাৰ কি অলৰেডি দিয়া গৈছিলে কি the age of replaced member জন কিমান যোনজন উলাই গল তেখেতৰ age দিয়া গৈছিলে আমাৰ 17 ঠিক আছে ইয়াত কি আছে এটা প্লাস মাইনাস দুটা আছে সো আমাক কি কৈছিলে আমাক কৈছিলে কি এভাৰেজ তো বাঢ়িছে ৰাইট এক এটা বাঢ়িছে তো আমি কি কৰিম প্লাস কৰিম যদি আমাক কলেতেন 2 কমিছে বা 3 কমি গল তেতিয়া আমি কি কৰিলোতেন মাইনাস কৰিলোতেন ঠিক আছে আৰু x n x তো একচুয়ালি কি হয় জানেনে x তো হৈ গল যে কিমান বাঢ়িছে ঠিক আছে কিমান বাঢ়িছে আমাৰ কিমান বাঢ়িছে 1 বাঢ়িছে ৰাইট সো আমাৰ 1 যেহেতু বাঢ়িছে মই ইয়াত কি কৰিম 1 এড কৰিম মাল্টিপ্লাই কি আমাক কৰিব লাগিব n মানে কি হৈ গল আমাৰ টোটাল নাম্বাৰ অফ কোয়ান্টিটি জানিবা সো
যিহেতু কেইজন আছিলে 20 জন আছিলে এজন ওলাই গল আকৌ সোমাই গল মানে 20 জনেই আছে এতিয়াও সো আমাৰ কি হৈ যাব 20 হৈ যাব সো 17 আৰু 20 যদি যোগ কৰি দিলো আমি কি পাই যাম 37 সো আমাৰ কি হৈ যাব যে যোনজন এতিয়া বৰ্তমান সোমাইছে নতুন ষ্টুডেন্ট জনৰ এজ টো কিমান হৈ যাব নতুন ষ্টুডেন্টৰ এজ হৈ যাব আমাৰ 37 ইয়াৰ্স ঠিক আছে বুজিলে ভেৰি ইজি 17 আমি প্লাস কৰি 17 লগত আমি প্লাস কৰিলো যিমান বাহিলে 1 আৰু কিমান গিটা লৰাছলি অলৰেডি আছে বাস এটো এনেকে আপোনাকে কৰি দিলে আপোনাকৰ নতুন মানুহজনৰ এজ টো ওলাই যাব ঠিক আছে ভেৰি ইজি আৰু ভেৰি ইম্পৰ্টেন্ট এনেকুৱা কোৱেশ্চনস খুব আহে এভাৰেজৰ কোৱেশ্চনস ওকে নেক্সট কোৱেশ্চন টু চাও দি এভাৰেজ এজ অফ 15 workers সো 15 জন worker আছে তেখেত গুটেখিনি এভাৰেজ কিমান দিয়া গৈছে আমাৰ 30 years নাও কি কৈছে one worker age 45 so এজন worker 45 years হয় তেখেত ৰিপ্লেস হৈছে so ৰিপ্লেস হোৱাৰ লগে লগে কি হৈ গল এভাৰেজ টো ডিক্ৰিজ হৈ গল কিমান 2 years কমি গল ঠিক আছে নেক্সট কি কৈছে find the age of the new worker so যোনজন নতুনকে হুমাইছে worker জন তেখেতৰ এজ টো আমাক সুধাইছে so আগৰ যদি আমি ফৰ্মুলাটো চাও কেনেকৈ ওলাম যে age of the replaced member যোনজন ৰিপ্লেস হৈছে তেখেতৰ এজ টো আৰু যেহেতু কি কৈছে প্লাস মাইনাস এতিয়া যেহেতু আকৌ কি কৈছে ডিক্ৰিজ হৈছে ৰাইট সো যেহেতু ডিক্ৰিজ হৈছে আমি এতিয়া মাইনাস কৰিব লাগিব ঠিক আছে সো মই কি কৰিম এতিয়া আমাৰ তেখেত জুৱাজনৰ যোনজন ৰিপ্লেস হৈছে তেখেতৰ এজ টো মই ললো সো যেহেতু ডিক্ৰিজ হৈছে মাইনাস কৰিম মই কিমান ডিক্ৰিজ হৈছে 2 ডিক্ৰিজ হৈছে ওকে 2 ডিক্ৰিজ হোৱাৰ লগে লগে কি হৈ গল মাল্টিপ্লাই কৰিম কিমান অৰিজিনাল যিমান থাকিব মানে বৰ্তমানো যোনগিটা থাকিব 15 জনে থাকিব যেহেতু এজন গৈছে এজন আকৌ আহিয়ে গৈছে সো 45 থাকিলে মাইনাস কিমান থাকিলে 30 সো এতিয়া বৰ্তমান হুমাজনৰ এজ টো কিমান হৈ যাব আমাৰ 15 ঠিক আছে সো অপচন কি হৈ যাব অপচন নম্বৰ বি ঠিক আছে ওকে সো আজি ক্লাসটো ইয়াতে শেষ কৰিছো নেক্সট ক্লাছত কি কৰিম আমি কিছুমান আৰু এনেকুৱা কোৱেশ্চনস লগতে কিছুমান ৰুলস ট্ৰিক্স এইবিলাক মই বুজাই দিম সো আশা কৰিলো ভাল লাগিলে যদি ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা জানিব লগা আছে কমেন্ট সেকশনত জনাব আৰু আপোনালোকে যদি কিবা সাজেশন আছে আপোনাক জনাব সো আজি ক্লাসটো ইয়াতে শেষ কৰিলো থ্যাংক ইউ ভেৰি মাচ